নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে দ্য প্ৰাইম শ্ব আৰম্ভণিতে অসম আৰু মেঘালয় সীমান্তৰ শেহতীয়া খবৰ পশ্চিম কাৰ্বি আংলঙত যি ঘটিছে সেই সন্দৰ্ভত আমি শেহতীয়া বাতৰি লৈ আহিছো মেঘালয় সীমান্তৰ উমলা ফেৰত অব্যাহত আছে এতিয়াও উত্তেজনাপূৰ্ণ পৰিস্থিতি এইবাৰ ৰাইজৰ ৰুখত পৰিছে মেঘালয় আৰক্ষী খাচী লোকক উদগনি দিয়াৰ অভিযোগেৰে অসমীয়াই পহু খেদা দিলে মেঘালয় আৰক্ষী আৰু মেঘালয় আৰক্ষীক সীমান্ত পৰ্যন্ত তাৰ পিছতে নিৰাপত্তা প্ৰদান কৰি থৈ আহিল অসম আৰক্ষীয়ে ইতিমধ্যে ঘটনাস্থলীত পশ্চিম কাৰ্বি আংলং জিলা আৰক্ষী উচ্চপদস্থ বিষয়াই বাহৰ পাতিছে আৰু পুৱা অসমৰ ভূমিত প্ৰৱেশ কৰিব বিচৰা খাচী লোকসকলক পশ্চিম কাৰ্বি আংলং আৰক্ষীয়ে সেই স্থানৰ পৰাও উভতাই পঠিয়ায় ইয়া দিনৰ দৃশ্য আজি দিনৰ দৃশ্য কিছু এক পৰিস্থিতিৰ উদ্ভৱ হৈ আছে এতিয়াৰে শেহতীয়া খবৰ আপোনালোকক জনাবলৈ পাৰিম উমলা ফেৰৰ পহৰা চকীৰ অভিযুক্ত আৰক্ষী কনিষ্টবল গৰাকীক নিলম্বন কৰা হৈছে পহৰা চকীটোৰ ইউবি কনিষ্টবল মতিউৰ চৌধুৰীৰ বিৰুদ্ধে দুগৰাকী খাচী লোকক তালাচীৰ নামত মাৰপিট কৰাৰ অভিযোগ উত্থাপন হৈছে মাৰপিট আৰু দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছিল আৰু এই ঘটনাক লৈ সোমবাৰৰ পৰাই যথেষ্ট এক উত্তেজনাপূৰ্ণ পৰিস্থিতিয়ে বিৰাজ কৰি আছিল পশ্চিম কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক এ বসুমতাৰীয়ে কনিষ্টবলজনক ইতিমধ্যে নিলম্বন কৰিছে এই মুহূৰ্তত সংযুক্ত হৈছো আমি আমাৰ হজাৰ সাংবাদিক প্ৰণৱ শৰ্মাৰ সৈতে প্ৰণৱ শেহতীয়া খবৰ কি আছে আমি জানিব পৰা মতে এগৰাকী কনিষ্টবল যিগৰাকীৰ বিৰুদ্ধে কিছু অভিযোগ উত্থাপন হৈছিল কনিষ্টবল গৰাকীক নিলম্বন কৰা হৈছে নিশ্চয়কৈ গীতাশ্ৰী আমি পূৰ্বতে পশ্চিম কাৰ্বি আংলং জিলা আৰু মেঘালয়ৰ মাজত যি সীমা বিবাদ চলি আছিল সেই বাতৰি আমি পূৰ্বতেও দেখুৱাইছিলো আৰু শেহতীয়াকৈ যোৱা সোমবাৰৰ দিনা উমলা ফেৰত যে অসম আৰক্ষীৰ যি পহৰা চকী আছে সেই পহৰা চকীৰ সন্মুখেৰে যোৱা দুগৰাকী খাচী লোকক পহৰা চকীৰ নিয়োজিত এজন জোৱানজনৰ নাম হৈছে আপোনাৰ মতিউৰ চৌধুৰী সেইজন জোৱানে খাচী দুজন লোকক তেওঁ তালাচী চলাইছিলে আৰু তালাচী চলোৱাৰ সময়ত দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছিলে সমান্তৰালভাৱে দুজন খাচী লোকক তেওঁ মাৰধৰ কৰাও বুলিও অভিযোগ উত্থাপিত হৈছিলে এই অভিযোগৰ পিছতে এক প্ৰকাৰ উত্তপ্ত হৈ পৰিছিলে সীমান্তৱৰ্তী অঞ্চল উমলা ফেৰ আৰু যোৱাকালি যিহেতু এই অঞ্চলবাসী মেঘালয়ৰ যিসকল খাচী লোক আছে সেইসকল খাচী লোকে উমলা ফেৰৰ যি পহৰা চকী আছে সেই পহৰা চকীত তেওঁলোকে উপস্থিত হৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাৰ লগতে উমলা ফেৰত অসম আৰক্ষীয়ে স্থাপন কৰা যি পহৰা চকী সেই পহৰা চকী উঠাই নিবলৈ তেওঁলোকে দাবী উত্থাপন কৰিছিলে আৰু পৰিস্থিতি উত্তপ্ত কৰি তুলিছে কিন্তু পৰৱৰ্তী সময়ত অসম পশ্চিম কাৰ্বি আংলং জিলাৰ যি আৰক্ষী অধীক্ষক আছে তেওঁৰ লগত মেঘালয় আৰক্ষী অধীক্ষকৰ লগত বা অন্যান্য প্ৰশাসনিক বিষয়াসকলৰ লগত এক আলোচনা মৰ্মে বৰ্তমান যি উমলা ফেৰত অসম আৰক্ষীৰ যি পহৰা চকী আছে সেই পহৰা চকী উঠাই অনা হৈছে আৰু তাত নিয়োজিত থকা যিসকল আৰক্ষী লোক আছে সেইসকল কালিৰে পৰা যি ধৰণৰ পৰিস্থিতি আমি জানিব পৰা মতে তাত এতিয়া আৰক্ষীৰ উচ্চপদস্থ লোকে তাত নিৰীক্ষণত ৰাখিছে ৰাজি যিখিনি ঘটনা আপুনি ইতিমধ্যে বৰ্ণনা কৰিছে ইয়াৰ পিছত কাইলৈ কি ধৰণৰ তাত বিশেষ কিছু নিৰীক্ষণৰ ব্যৱস্থা কৰা হৈছে তাত কোনোবা বিশেষ আৰক্ষী বিষয় তাত উপস্থিত হ'ব প্ৰশাসনৰ ভূমিকা কি ধৰণৰ হ'ব কিয়নো স্পৰ্শকাতৰ বিষয় অসম মেঘালয় সীমান্তত যদিওবা সীমান্তৰ বহুকেইটা ঠাই এনেকৈ চিহ্নিত কৰা হৈছে য'ত আচলতে কিছু সংঘাত হৈছিল আৰু এই সংঘাতৰ ফলতে কিছু ব্যৱস্থা লোৱাৰ বাবে যথেষ্টখিনি দুখন ৰাজ্যৰ চৰকাৰো তৎপৰ হৈছে এতিয়া এই দুখৰ ঠাই পশ্চিম কাৰ্বি আংলঙৰ যদি আমি এই উমলা ফেৰৰ ঘটনাটো লৈ পোহৰলৈ আহোঁ আমি যদি কনচেনট্ৰেট কৰোঁ তেতিয়া আচলতে কি দেখা গৈছে এতিয়া তাত কি ধৰণৰ ব্যৱস্থা লোৱা হৈছে দুখন ৰাজ্যৰ ফালৰ পৰা নিশ্চয়কৈ গীতাশ্ৰী যোৱাকালি ঘটনাৰ পিছত বৰ্তমান আজি পুৱাৰ ভাগত এক শান্ত হৈ পৰিছিলে সীমান্তৱৰ্তী উমলা ফেৰ কিন্তু হঠাৎ দুপৰীয়াৰ ভাগত খাচী লোক প্ৰায় ৩ শতাধিক খাচী লোকে উমলা ফেয়াৰত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰাৰ পুনৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিলে যদিও পশ্চিম কাৰ্বি আংলং জিলাৰ আৰক্ষীৰ তৎপৰতাত সেই পৰিস্থিতি নিয়ন্ত্ৰণ কৰা হৈছে আৰু ইতিমধ্যে মেঘালয়ৰ এগৰাকী আৰক্ষীকো উত্তেজিত ৰাইজে তেওঁলোকৰ আক্ৰমণ চলাইছে বা আহত হৈছে পিছত পহু খেদা দিছে আৰু অসম আৰক্ষীৰ তৎপৰতাত মেঘালয়ৰ যিসকল আৰক্ষী বা স্থানীয় খাচী লোক আছিলে তেওঁলোকক ইতিমধ্যে উভতাই পঠাইছে আৰু বৰ্তমান উমলা ফেৰ অঞ্চলত ইতিমধ্যে অসম আৰক্ষী বা পশ্চিম কাৰ্বি আংলং জিলাৰ আৰক্ষীৰ এটা বৃহৎ এটা দল ইতিমধ্যে তাত বাহৰ পাতিছে লগতে যি পহৰা চকীটো উঠাই নিয়া হৈছিলে তাৰ পৰা সেই পহৰা চকী পুনৰ পশ্চিম কাৰ্বি আংলং জিলাত তাত স্থাপন কৰাৰ কাৰণে পৰিকল্পনা লৈছে হয়তো কালিৰ ভিতৰত সেই পহৰা চকী পুনৰ তাত স্থাপন হ'ব আৰু ইতিমধ্যে আৰু এটা কথা আমি উল্লেখ কৰিব লাগিব যিহেতু সেই উমলা ফেয়াৰত যি পহৰা চকী আছিলে সেই পহৰা চকীত নিয়োজিত হৈ থকা যিগৰাকী অভিযুক্ত আৰক্ষী কনষ্টেবল সেই আৰক্ষী কনষ্টেবল মতিউৰ চৌধুৰীক ইতিমধ্যে পশ্চিম কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক আজাগৰান বসুমতাৰীয়ে তেওঁক নিলম্বিত কৰা বুলি
বুলি ইতিমধ্যে আৰক্ষী অধীক্ষকগৰাকীয়েও আমাৰ আগত প্ৰকাশ কৰিছে আৰু ইতিমধ্যে সেই অঞ্চলত য'ত এতিয়া এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈ আছে সেই উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হোৱা সীমান্তৱৰ্তী অঞ্চলত পশ্চিম কাৰ্বি আংলঙৰ বৃহৎ এটা দলে তাত বাহৰ পাতি থকা বুলি আমি জানিব পাৰিছো গীতাশ্ৰী হয় ধন্যবাদ জ্ঞাপন কৰিছো প্ৰণৱ আমাক শেহতীয়া গোটেইখিনি খবৰ আপুনি জনালে পশ্চিম কাৰ্বি আংলঙত কি হৈছে বৰ্তমান সেইখিনি জনালে আমাৰ সাংবাদিক প্ৰণৱে কালিও আমাক বাতৰিত জনাইছিল যে আচলতে তাত কি ধৰণে ঘটনা সূত্ৰপাত ঘটিছিল অভিযোগ উত্থাপন হৈছিল এগৰাকী আৰক্ষীৰ লোকৰ বিৰুদ্ধে কনিষ্টবলগৰাকীক ইতিমধ্যে নিলম্বন কৰা হৈছে আৰু তাৰ পিছৰে পৰা আজিৰ দিনতো একেধৰণে সেই উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰি আছে মেঘালয় আৰক্ষীক নিৰাপত্তা দি অসম আৰক্ষীয়ে সীমান্তলৈ থৈ আহিবলগীয়া হ'ল অৰ্থাৎ সীমান্তক লৈ বা সীমান্তৱৰ্তী অঞ্চলবোৰত আচলতে কেইটামান প্ৰশ্ন ৰৈ গৈছে যে এই ধৰণৰ সংঘাতবোৰ বা এই ধৰণৰ সংঘাতেই ব্যৱহাৰ কৰক শব্দ বা যি ধৰণৰ এনেকুৱা ঘটনা বুলিয়েই কিয় হ'বলৈ পাৰে কিয়নো সীমান্তবোৰ আচলতে স্পৰ্শকাতৰ শেহতীয়াকৈ অসম মিজোৰাম সীমান্তত কি হ'ল সেয়া আমি দেখিলোঁ ২৬ জুলাইত যি ঘটনা ঘটি গ'ল য'ত ছগৰাকীকৈ আৰক্ষী জোৱানে প্ৰাণ হেৰুৱাবলগীয়া হ'ল সেই ঘটনাৰ পিছত এতিয়া যথেষ্টখিনি চৰকাৰৰ ফালৰ পৰা যথেষ্টখিনি কথা বতৰাৰ মাজেৰে এনেধৰণৰ সীমান্তৰ সমস্যা বিশেষকৈ সমাধান কৰাৰ ক্ষেত্ৰত কিছু ব্যৱস্থা লোৱা হৈছে কিন্তু এই বিশেষ ঘটনাটো অৱশ্যে আৰক্ষীৰ বিৰুদ্ধে কিছু অভিযোগক কেন্দ্ৰ কৰি এই ঘটনাটো আৰম্ভ হৈছিল আৰু তাৰপিছত তাত চুবুৰীয়া ৰাজ্যখনৰ কিছু লোক ওলাই আহে আৰু সেই লোকসকলে যথেষ্ট এক উত্তেজনাপূৰ্ণ পৰিৱেশৰ সৃষ্টি কৰে তাত এতিয়া আৰক্ষীয়ে নিৰীক্ষণত ৰাখিছে আমি জানিব পৰা মতে তাত উচ্চ পদস্থ আৰক্ষী বিষয়াও গোটেই খবৰ ৰাখি আছে মুহূৰ্তে তাত কি ধৰণৰ বৰ্তমান অৱস্থা কিন্তু এই মেঘালয় অসম সীমান্তই হওক অসম মেঘালয় সীমান্তই হওক বা মিজোৰাম সীমান্তৰ আপুনি জানে শেহতীয়াকৈ অসম মিজোৰাম সীমান্ততো উত্তেজনাপূৰ্ণ পৰিস্থিতিয়ে বিৰাজ কৰি আছে তাত এতিয়াও চেপা উত্তেজনা বা সেই যি সীমান্তৱৰ্তী অসমীয়াৰ যি ভয় সেই শংকা সেয়া এতিয়াও সম্পূৰ্ণৰূপে আঁতৰা নাই আনহাতে যদি অসম নাগালেণ্ড সীমান্তৰ কথা কওঁ তাত এবাৰ ড্ৰোন ব্যৱহাৰৰ জৰিয়তে সীমা সমস্যা মীমাংসা কৰাৰ এটা বা নিৰীক্ষণ কৰি থকাৰ সীমা নজৰত ৰখাৰ সীমা সেয়া এটা ব্যৱস্থা কৰা হৈছে মূল কথাটো লৈ যদি আহো এই ঘটনাটো অৱশ্যে এটা অভিযোগক কেন্দ্ৰ কৰি আচলতে আৰম্ভ হৈছিল মেঘালয় সীমান্ত অসম মেঘালয় সীমান্ত কাৰ্বি আংলঙৰ পশ্চিম কাৰ্বি আংলঙৰ এই ঘটনাটো অৱশ্যে ইতিমধ্যে জনাইছো যে যিগৰাকী আৰক্ষী কনিষ্টবল তেওঁক নিলম্বন কৰা হৈছে কিন্তু তাৰ পিছতো চেপা উত্তেজনা এটা আছে আৰু এতিয়াও তাত এই ঘটনাৰ প্ৰতিক্ৰিয়া বা চাঞ্চল্য এতিয়াও মাৰ যোৱা নাই প্ৰণৱ শৰ্মাই আমাক আমাৰ সাংবাদিকে ইতিমধ্যে জনাইছে ঘটনাৰ শেহতীয়া পৰিস্থিতি সম্পৰ্কে তাত কি হৈছে অসম আৰক্ষীয়ে যথেষ্ট তৎপৰতাৰে তাত কাম হাতত লৈছে মেঘালয় আৰক্ষীও তাত আহিছিল কিন্তু মেঘালয় আৰক্ষীক বিৰুদ্ধে এটা অভিযোগ উত্থাপন হৈছে যে মেঘালয় আৰক্ষীয়ে উচতনি দিছিল মেঘালয়ৰ লোকসকলক ফোনযোগে আমি এই মুহূৰ্তত সংযুক্ত হৈছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ এছ'চিয়েট এডিটৰ নীলা ভট্টাচাৰ্যীৰ সৈতে নীলা ভট্টাচাৰ্যী যি ধৰণে আচলতে এই ঘটনাটো এটা সৰু ঘটনাৰ পৰা আৰম্ভ হৈছিল দুৰ্ব্যৱহাৰৰ অভিযোগ উত্থাপন হৈছিল আৰু তাৰ পিছতে সেই আৰক্ষী কনিষ্টবল গৰাকীৰ বিৰুদ্ধে অভিযোগৰ পিছতে এটা ঘটনাই বেলেগ ৰূপ ল'লে তাৰ পিছত তাত কিছু উত্তেজনাই বিৰাজ কৰি আছে এতিয়াও চাঞ্চল্য মাৰ যোৱা নাই সীমান্তৰ কথাবোৰ সদায় স্পৰ্শকাতৰ হয় গীতাশ্ৰী প্ৰথমে উমলাফেৰৰ কথাই কওঁ যে পশ্চিম কাৰ্বি আংলং জিলাৰ অসম মেঘালয় সীমান্তত এয়া প্ৰথম ঘটনা নহয় যি মুহূৰ্তত অসমৰ মুখ্যমন্ত্ৰী আৰু মেঘালয় মুখ্যমন্ত্ৰী কনৰাড চাংমাই যেতিয়া প্ৰথমবাৰ আলোচনাত বহিছিল সীমাৰ সমস্যাসমূহ লৈ তেতিয়াও কিন্তু পশ্চিম কাৰ্বি আংলঙত অনুৰূপ ঘটনা এটা ঘটিছিল যদিও সেইটো বৰ বেছিকৈ বিয়পা নাছিল উমলাফেৰৰ ঘটনাটো আমি চবেই দেখিছো যে সোমবাৰে ৰাতি অভিযোগ মতে তিনিগৰাকী খাচী আদা বেপাৰীয়ে উভতি যাওঁতে সেই টেম্পৰাৰী আউটপোষ্ট বা সেই চকীত তেখেতসকলক তালাচীৰ কাৰণে সোধপোছৰ কাৰণে ৰখোৱা হৈছিল আৰু তাৰপিছত দুজনৰ মাজতে কথা পাতি হৈছিল আৰক্ষীৰ পিছত আৰু তাৰপিছতে অলপ কাজিয়া বুলি ক'ব নোৱাৰি কিন্তু অকণমান গতি হোৱাৰ পিছত তেখেতসকল গুচি যায় পাছৰ দিনা প্ৰায় 200 লোক সেই উমলাফেৰলৈ আহে খাচী লোক মেঘালয়ৰ পৰা সেইটো ব্লক 2 বুলি কয় মেঘালয় সেয়া ব্লক 2 ৰিভল জিলাৰ অন্তৰ্গত সেইখন এটা বিবাদিত ভূমি সেই আহি তাত সেই পোষ্ট বাহিৰ চকী ঘেৰাও কৰি চকী বন্ধ কৰে বাংকাৰ ভাঙে তাৰপিছত অসম পুলিচ মেঘালয় পুলিচ উভয় পক্ষৰ পুলিচ আহে মেঘালয় ইলেক্টেড যিজন কাউন্সিল মেম্বাৰ আছে তেখেত আহি এই ঘটনাটো সাম কাটে আৰু নিজৰ ঘৰলৈ উভতি যায় আজিও আমি ৰাতিপুৱা দেখিছো দুপৰীয়া ভাগত দেখিছো যে প্ৰায় 300 শতাধিক লোক অসমলৈ সোমোৱাই আহি তাত
সোমাই অহাৰ পিছত অসমৰ গাঁৱৰ যিসকল ৰাইজ আছিল তেখেতসকলে খেদি যায়, লগতে মেঘালয় পুলিচ যিসকল আহিছিল তেখেতসকলকো খেদে। এতিয়া কথাটো হ'ল ৰাতিপুৱা তুলিৰাম ৰংহাং CEM কাৰ্বি আংলঙে অসমৰ আৰক্ষী সঞ্চালকক এখন চিঠি প্ৰেৰণ কৰে আৰু তেখেতে কয় যে উমলাখৰত এখন স্থায়ী চকী আমাক লাগে। যিহেতু সেইখন চকীত প্ৰায় এটা কোম্পানী মানুহ পুলিচ আছিল, সেই এটা কোম্পানী মানে প্ৰায় 20টামান পুলিচ আছিল, সেই পুলিচ পিছুহুকি আহে, প্ৰায় 40 মিটাৰ পিছুহুকি আহি চাহ পোষ্টত আহি পেলাই আছেহি। এতিয়া কথাটো হ'ল তাৰ পিছত আমি দেখিছো যে প্ৰায় গধূলি ভাগে সেই চকীত যিগৰাকী ইউডি আছিল পুলিচৰ যিজন লোক আছিল তাত চৌধুৰী, তেখেতক নিলম্বন কৰা হৈছে। এতিয়া এটা ইনভেষ্টিগেশ্যনত প্ৰাইমেৰী ইনভেষ্টিগেশ্যনত হয়তো তেখেতক অকণমান বেছি পোৱা গৈছে যে সেইদিনাখন ৰাতি হয়তো তেখেতে যি ব্যৱহাৰ কৰিছিল সেয়া নকৰিলেও হ'ল হয়। এতিয়া কথাটো হ'ল এইটো অকল উমলাখেৰৰ ঘটনাই নহয়, ইয়াৰ আপুনি চাওক যে বিগত কেইদিনমান যদি চাই বা এসপ্তাহ দুসপ্তাহ চাই, ইয়াৰ আগতে লাম্পিত তেনেকুৱাকে ৰাস্তাত মেঘালয় আৰু অসমৰ সীমান্তত ৰঙা চিহ্ন পোৱা গৈছিল, তাত লাম্পিত থকা অসমৰ যিসকল লোক আছে তেখেতসকল খুব উদ্বিগ্ন হৈছিল। তাৰ আগতে যেতিয়া সেই অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী অসমত যেতিয়া দ্বিতীয়লানি কথা আলোচনাৰ বাবে আহিছিল কনৰাড চাংমা, তাৰ আগে আগে আমি কিলিঙত দেখিছিলো এটা বিদ্যুতৰ খুঁটা স্থাপন কৰিবলৈ এটা বিবাদ হৈছিল, তাত আমাৰ আয়ুক্ত যাবলগীয়া হৈছিল, পুলিচৰ অধ্যক্ষ যাবলগীয়া হৈছিল, তাত গৈ পেলাই সকলো মানুহকে বুজাবলগীয়া হৈছিল। তো কথাটো হ'ল যে আজি ইয়াৰ লগতে মই আৰু এটা কথা কওঁ যে কচুৰতল মানে হাইলাকান্দি আৰু অসম মিজোৰাম সীমান্তত যি এটা পথ বনোৱা লৈ পেলাই যি বিবাদ হৈছিল, যে তাৰপিছত গুলী চলাবলগীয়া হৈছিল, সেই গোটেই কথা সেই অসম মিজোৰামৰ সীমান্তৰ ঘটনাত কেন্দ্ৰীয় গৃহ সচিব অসম আৰু মেঘালয়ৰ দুজন সচিব তাত আলোচনা কৰিবলগীয়া হ'ল। কেন্দ্ৰীয় গৃহ সচিবৰ পৰা নিৰ্দেশ আহিলে, তাৰ পিছত অসম চৰকাৰে অসমৰ পুলিচে মিজোৰামৰ পথ বনোৱাৰ যিখিনি আহিলা আছিল, যিখিনি জব্দ কৰিছিল সেইখিনি ঘূৰাই দিলে। এতিয়া কথাটো হ'ল যে দুই পক্ষৰ মুখ্যমন্ত্ৰীৰ মাজত অসম মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ স্তৰত আলোচনা হৈছে বা অসমৰ দুইজন মন্ত্ৰী গৈ মিজোৰামত গৈ পেলাই তেখেতসকলৰ গৃহমন্ত্ৰীৰ লগত কথা পাতিছে, আলোচনা কৰিছে আৰু এই সিদ্ধান্ত হৈছে যে ডিষ্ট্ৰিক্ট কমিটি বহোৱা হ'ব, DC সকলে আয়ুক্তসকলে সেই গোটেই বস্তুখিনি নিৰীক্ষণ কৰিব, নিজৰ পৰ্যায়ত সকলো বস্তু আলোচনা কৰি পেলাই দুইটা পক্ষত থকা গাঁৱৰ লোকসকলৰ মাজত যেন সমন্বয় থাকে, এক মিলাপ্ৰীতি থাকে, সেইখিনি চোৱা চিতা কৰিব। এতিয়া কথাটো হ'ল এখন টেবুলত বহি পেলাই কথাখিনি কোৱা সহজ বা কৰা সহজ বা এটা সিদ্ধান্তত উপনীত হোৱা খুব সহজ কথা বা সেইখিনি কৰিব পাৰি, কিন্তু গাঁৱত যেতিয়া যিসকল গাঁওবাসী দুই পক্ষে আছে সেই দুই পক্ষৰ মানুহৰ মাজত এটা বিশ্বাস, এটা মিলাপ্ৰীতি, এটা অহা যোৱাৰ এটা ভাৱ, সেইখিনি নাথাকিলে কি হ'ব? এতিয়া এইটোতো আৰু দুটা ৰাষ্ট্ৰৰ সীমা নহয় যে কালি ৰাতিপুৱাই গৈ পেলাই কাইটা তাঁৰ দি বেৰ লগাই দিব পাৰি যে ইফালে মানুহ ইফালে নাযায়, সিফালে মানুহ ইফালে নাহে, সেইটো সম্ভৱ নহয়। এটা কমিশ্যন টাইপ এটা কিবা এটা বনাব লাগিব বা কেন্দ্ৰই ইয়াত খুব এটা ভাল এটা দৃষ্টান্তমূলক ভূমিকা ইয়াত ল'বই লাগিব। কেন্দ্ৰই এটা দৃষ্টান্তমূলক ভূমিকা ল'ব লাগিব। অমিত শ্বাহে যেতিয়া শ্বিলঙলৈ আহিছিল, সকলো মুখ্যমন্ত্ৰীৰ লগত যেতিয়া আলোচনা কৰিছিল, এই ইণ্টাৰ ষ্টেট বৰ্ডাৰ ডিস্পিউট মানে অসমৰ 4খন ৰাজ্যৰ লগত সীমা বিবাদ আছে, নাগালেণ্ড, অৰুণাচল প্ৰদেশ, মিজোৰাম আৰু মেঘালয়, এই 4টা ৰাজ্য আৰু অসম চবকে কৈ দিয়া হৈছিল যে 2023ৰ ভিতৰত সীমা যিখিনি বিবাদ আছে বা যিখিনি সমস্যা আছে সেইখিনি উল পেলাই 2024ৰ নিৰ্বাচনত এইখিনি যেন থাকিব লগা নহয়। সেই এটা ক্লিয়াৰ মেণ্ডেট আছিলে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ পৰা। সেইখিনি যদি মানে আখৰে পালন কৰিবলগীয়া হয় তেতিয়াহ'লে কেন্দ্ৰটো ইয়াত ডাঙৰ কেন্দ্ৰৰ এটা খুব ইম্পৰ্টেণ্ট ভূমিকা এটা আছেই, লগতে ৰাজ্যও কিন্তু খুব আগবাঢ়ি আহিব লাগিব আৰু এই বস্তুটো চল্ভ কৰিবলৈ আহিব লাগিব। এতিয়া বাৰে বাৰে দুখন ৰাজ্যসমূহৰ মাজত এইটো কোৱা হয় যে ষ্টেটাছ কো মানে যেনে অৱস্থাত আছে সেই অৱস্থা বাহাল থাকিব। বাহাল থকা মানে কি হ'ব? মাজে মাজে উমি জুই কৰা জ্বলি আছে। আৰু এই ধৰণৰ ঘটনাবোৰ কেতিয়া হয়তো অন্ত নপৰিব যদিহে আমি এই টেবুলত হোৱা আলোচনাৰ কথাখিনি আচলতে কাৰ্যত যদি এই সীমান্তত ব্যৱস্থাৰ মাজেৰে যদি সমাধান নহয় নিশ্চিত ৰূপত। নিলয় ভট্টাচাৰ্যী, আমি দেখিছোঁ অসম নাগালেণ্ড সীমান্তই হওক, অসম মিজোৰাম সীমান্তই হওক, অসম মেঘালয় সীমান্ত আলোচনা হৈছে, কিন্তু তাৰপিছত আকৌ গৈ একেধৰণৰ ঘটনাবোৰ হৈ আছে। কিন্তু মূলতঃ যি কথা যে সীমান্তবাসী অসমীয়া আৰু চাৰিওফালৰ পৰা অসমৰ যি জিঅ'গ্ৰাফিকেল লোকেশ্যন এনেকুৱা যে চাৰিওফালৰ পৰা বহুকেইখন ৰাজ্যই চাৰিওফালে আছে, ঘেৰি আছে গোটেইকেইখন ৰাজ্যই, তেনে পৰিপ্ৰেক্ষিতত যিখিনি সীমান্তবাসী অসমীয়া তেওঁলোকে সদায় ক'ৰবাত নহয় ক'ৰবাত এটা শংকাত তেওঁলোকে থাকিবলগীয়া হয় আৰু সেই শংকাৰ নিশ্চয়কৈ অন্ত পৰিব লাগিব।
হয় গীতাশ্ৰী এটা চোৱা এতিয়া যদি আমি চাওঁ যে মেৰাপানীত আজি বহু বছৰৰ পৰা তাত নিউট্ৰেল ফ'ৰ্চ আছে নিউট্ৰেল ফ'ৰ্চ দুই অসমৰ ভাগতো আছে আৰু নাগালেণ্ডৰ ভাগতো আছে মেৰাপানীত আজি বহু দিনৰ পৰাই তেনেকুৱা ঘটনা দেখা পোৱা যোৱা নাই কিন্তু যদি আমি মককচঙৰ কথা কওঁ মককচঙত বা যিখন দিছৈ ভেলী আছে দিছৈ ভেলীত যি সংঘাত হৈছিলে সেই সংঘাতৰ পিছত এখন চুক্তি তাত স্বাক্ষৰ কৰা হৈছে সেই চুক্তিৰ পিছতো কিন্তু আমি বাতৰি সম্প্ৰচাৰ কৰিছো যে অধিগ্ৰহণ হৈছে ফলক লগাই নগাই গুচি গৈছে এই নিজৰ ভূমি বুলি অধিকাৰ এটা মানে ক্লেইম কৰিছে বা মিজোৰামত আজিৰ দিনত মিজোৰামত যি ঠাইত আমি ছজনকৈ আৰক্ষী জোৱান হেৰাব লগা হৈছিল লাইলাপুৰত সেই ঠাইত আজি মিজোৰামৰ মন্ত্ৰীসকল আহি মিজোৰামৰ আৰু অসমৰ এক সমন্বয় মানে মানুহৰ মাজত গ্ৰাউণ্ডত এটা সমন্বয় অনাৰ চেষ্টা কৰিছে চ' এনেকুৱা পদক্ষেপ লৈ থাকিব লাগিব বহু স্বেচ্ছাসেৱী সংগঠন আছে দুই পক্ষৰ বহুত ইনফ্লুৱেঞ্চিং অৰ্গেনাইজেশ্যন আছে আজি নাগালেণ্ডত নাগা হোহো আছে নাগা য়াং মেনছ এছ'চিয়েশ্যন আছে নাগা মাদাৰ্ছ এছ'চিয়েশ্যন আছে আজি মেঘালয়ত বহুত স্বেচ্ছাসেৱী সংগঠন আছে তেনেকুৱা সংগঠনবোৰ আগবাঢ়ি আহিব লাগিব নিশ্চয়কৈ কাৰণ মানুহ আচলতে মই বাৰম্বাৰ কৈছো যে আৰু এটা বৰ খুব ইম্পৰ্টেণ্ট কথা হ'ল যে চাওক আজি অসমৰ এনেকুৱা বহু গাঁও আছিলে মেঘালয় সীমান্তত বহু গাঁও আছিলে যিসকলে গাঁওবাসীয়ে এসময়ত কৈছিলে যে আমি অসমৰ এৰি মেঘালয়লৈ যাওঁগে কাৰণ তেখেতসকলে মেঘালয়ত ভোটো দিছে কাৰণ অসমত একো সা সুবিধা তেখেতসকলে পোৱা নাছিল বিজুলী সংযোগ পোৱা নাছিল তাত ৰাস্তা নাছিল পানীৰ যোগাযোগ নাছিল চ' সেইখিনি যেতিয়া সা সুবিধা নাই আৰু যদি মেঘালয়ৰ চাইডত সেইখিনি সুবিধা পায় তেতিয়াহ'লে নিশ্চয়কৈ মানুহে মেঘালয়লৈ যাব বিচাৰিব চ' সেই এই যে কমিউনিকেশ্যন মানে ৰাস্তা ইলেক্ট্ৰিচিটি পানী বৰ্ডাৰ এৰিয়া সীমান্ত অঞ্চল উন্নয়নৰ ওপৰতো গুৰুত্ব অধিক হয়তো থাকিব লাগিব যদিহে আমি এটা স্থায়ী সমাধানৰ দিশে আগবাঢ়িবলগীয়া হয় যি অত্যন্ত জৰুৰী হৈ পৰিছে যিহেতু এনেকুৱা ঘটনাবোৰ বাৰম্বাৰ পোহৰলৈ আহিছে এই ঘটনাটো এটা দুৰ্ব্যৱহাৰৰ শেহতীয়া ঘটনাটো এটা উমলা ফেৰৰ কাণ্ড এটা দুৰ্ব্যৱহাৰৰ অভিযোগৰ পিছতে এনেকুৱা ধৰণৰ এটা উত্তপ্ত পৰিস্থিতি বিৰাজ কৰি আছে কিন্তু আৰু কিমান দিনলৈ সীমান্তৰ এই সমস্যাবোৰ নীলা ভট্টাচাৰ্যী ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক সবিশেষ আপুনি জনালে কেৱল এই উমলা ফেৰৰ ঘটনাটোৱেই নহয় অসম মিজোৰাম সীমান্তই কওক অসম মেঘালয় সীমান্তৰ আন ঠাইতে কওক বা অসম নাগালেণ্ড সীমান্ত চাৰিওফালৰ পৰা এনেকুৱা কেইবাটাও ঘটনা আচলতে সংঘটিত হৈ আহিছে বিগত কিছুদিনৰ পৰা এনে সীমান্তৰ ঘটনাবোৰ বাঢ়ি গৈ আছে অন্ত কেতিয়া সেয়াহে এতিয়া উত্তৰ নিশ্চয়কৈ এটা স্থায়ী উত্তৰ এটা বিচাৰি উলিয়াব লাগিব চৰকাৰে সময়খিনিত এটা চমু বাণিজ্যিক বিৰতিৰ কিন্তু আজি দুৰ্নীতিগ্ৰস্ত ACS বিষয়া সাইবৰ ৰহমানৰ কোন ঘৰত অভিযান চলালে CM ভিজিলেন্স সেলে সেই খবৰ থাকিব पावर स्वैग चल शुरू हो जा my turn कर दे सब कुछ on track strong है my turn flexible है my turn बड़ा समझदार নির্মাণৰ মানদণ্ড my turn আপুনি চাই আছে দ্য প্ৰাইম শ্ব' দুৰ্নীতিগ্ৰস্ত ACS বিষয়া সাইবৰ ৰহমানৰ হাতীগাঁৱৰ বাসগৃহত আজি অভিযান চলিল অভিযানৰ অন্ত পেলালে মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই অভিযানত জব্দ কৰা হৈছে বহুখিনি নথি পত্ৰ বহুখিনি কথা তন্নকৈ চালি জাৰি চাইছে অভিযানকাৰী দলটোৱে উদ্ধাৰ হৈছে মাটি আৰু ঘৰৰ বহু নথি অভিযানকাৰী দলে উদ্ধাৰ কৰিছে কেইবা লক্ষাধিক টকাৰ বিত্তীয় নথি পত্ৰ আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তিৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল সাইবৰ ৰহমান আৰু শেহতীয়াকৈ জানিব পৰা মতে কেৱল সাইবৰ ৰহমানৰ গুৱাহাটী মহানগৰীতে 28 মান ঠাইত মাটি আছে সম্পত্তি আছে গোটেই অসমত প্ৰায় 90ৰ ওপৰত মাটি বাৰী আছে বা সম্পত্তি আছে বুলি জানিব পৰা গৈছে আৰু তেওঁৰ বিৰুদ্ধে যি অভিযোগ সেয়া যে তেওঁ আয়তকৈ সামঞ্জস্যহীন সম্পত্তিৰ পাহাৰ গঢ়িবলৈ সক্ষম হৈছিল আয়তকৈ 95% অধিক তেওঁ সম্পত্তিৰ মালিক পত্নীৰ দুগৰাকীৰ নামতে আছে 100 কোটি টকা আৰু এনেবোৰ ঘটনাই আচলতে হয়তো শুনাৰ লগে লগে বহুজনৰে চকু কপালত তুলিছে এক প্ৰতিবেদন আগবঢ়াম আজি কি হ'ল তেওঁৰ ঘৰত কি পালে তদাৰকী সেলে সেয়া প্ৰথমে জনাই ল'বলৈ বিচাৰিছো সাইবৰ ৰহমান এজন দুৰ্নীতিগ্ৰস্ত ভ্ৰষ্টাচাৰী বিষয়া
এজন উচ্চপদস্থ বিষয়া আৰু এইগৰাকী বিষয়াৰ কেলেংকাৰী এতিয়া কপাইছে সমগ্ৰ ৰাজ্য প্ৰাক্তন এডিসি আৰু বৰ্তমানৰ সংখ্যালঘু বিভাগৰ উপসচিব এইজন সাইবৰ ৰহমান আৰু এইজন সাইবৰ ৰহমানক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সাইবৰ ৰহমানৰ দুটাকৈ স্থানত গুৱাহাটী মহানগৰীৰ দুটাকৈ স্থানত আজি সিএম ভিজিলেন্সে চলাই অভিযান এই অভিযান কালত কেতবোৰ তথ্য সন্মুখলৈ আহিছে বিস্ফোৰক তথ্য সন্মুখলৈ আহিছে গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন স্থানত 100 কোটিৰো অধিক টকাৰ সম্পত্তি আছে সাইবৰ ৰহমানৰ আৰু এই সম্পত্তি আছে দুগৰাকী পত্নীৰ নামত অৱশ্যে প্ৰথমগৰাকী পত্নীৰ পৰিচয় লাভ কৰা নাই যদিও দ্বিতীয়গৰাকীৰ পত্নীৰ পৰিচয় মুহূৰ্তত আমি আপোনাক জনাওঁ দ্বিতীয়গৰাকী পত্নীৰ নাম হৈছে মীনাক্ষী ৰহমান আৰু এইগৰাকী মীনাক্ষী ৰহমানে 2021 বৰ্ষৰ বিধানসভা নিৰ্বাচনত সৰুক্ষেত্ৰী সমষ্টিৰ পৰা AIDFৰ প্ৰাৰ্থিত্ব লাভ কৰি প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল কিন্তু তেওঁ পৰাস্ত হৈছিল এইগৰাকী মীনাক্ষী ৰহমানৰ নামতো বেলতলাৰ ৰিদ্ধি সিদ্ধি এপাৰ্টমেণ্টত আছে ফ্লেট আৰু বেলতলাৰ এই ৰিদ্ধি সিদ্ধি এপাৰ্টমেণ্ট আৰু হাতীগাঁৱৰ প্ৰাসাদোপম অট্টালিকাত আজি সিএম ভিজিলেন্সে চলাই অভিযান বিভিন্ন তথ্য সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে এই অভিযান কালত আনহাতে গুৱাহাটী মহানগৰীতো 28টাকৈ স্থানত সম্পত্তি থকাৰ তথ্য লাভ কৰা হৈছে সমান্তৰালকৈ ৰাজ্যৰ প্ৰায় 89টাকৈ স্থানত আছে স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি বৰ্তমান সংখ্যালঘু বিভাগৰ উপসচিব হৈছে এইজন সাইবৰ ৰহমান আৰু সংখ্যালঘু বিভাগৰ বিভিন্ন কেলেংকাৰীৰ পৰা আৰম্ভ কৰি উত্তৰ কাছাৰৰ হাজাৰ কোটি টকীয়া কেলেংকাৰীটো নাম সাঙুৰ খাইছিল এইজন সাইবৰ ৰহমানৰ আৰু এই খণ্ডত এছপি ৰজি কলিতাই কি কয় আমি শুনোৱা হওক যথেষ্ট সংখ্যক নথিপত্ৰ পাইছোঁ এইখিনি জব্দ হ'ব আমি সিজাৰ লিষ্ট বনাই আছোঁ কেছটো কম আছে কেছলৈ আমাৰ কথা নাই যিহেতুকে আমি ইমুভেবল প্ৰপাৰ্টিজৰ ওপৰত বেছি আৰু লকাৰৰ চাবি পাইছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ষ্ট্ৰিক্ট মানে একশ্যন লোৱাৰ কাৰণে আমাক মানে ক্লিয়াৰ কাট ইনষ্ট্ৰাকশ্যন দিছে হাতীগাঁৱৰ মেহেৰবান পথত থকা 5 নম্বৰ হাউচত আজি চলিছিল অভিযান আপুনি মই কল্পনা কৰিব নোৱাৰা প্ৰাসাদোপম অট্টালিকা ভ্ৰষ্টাচাৰী ৰাইজৰ ধন লুটিপুটি খাই বিয়াগুম কেলেংকাৰী সংঘটিত কৰি এই বিলাসী জীৱন যাপন কটাইছিল এবাৰ চাওক আপুনি মই কল্পনা কৰিব নোৱাৰা এই বিলাসী অট্টালিকা য'ত চলিছিল আজি সিএম ভিজিলেন্সৰ অভিযান গুৱাহাটী মহানগৰীত 28টাকৈ স্থানত তেখেতৰ বিভিন্ন নামে বেনামে অগাধ সম্পত্তি আছে তাৰ বিপৰীতে আৰু সমগ্ৰ অসমত 89টা স্থান যদিও প্ৰথম পৰ্যায়ত কৈছিলে সেই সংখ্যা এতিয়া বৃদ্ধি হৈছে আৰু সেই সংখ্যা প্ৰায় শতাধিকতকৈও অধিক হ'ব তাৰ বিপৰীতে 100 কোটিতকৈ অধিক টকাৰ তেখেতৰ নামে বেনামে বিভিন্ন বেংক একাউণ্টত আছে আয়তকৈ সামঞ্জস্যহীন সম্পত্তিৰ অধিকাৰীৰ অভিযোগ এজন সাইবৰ ৰহমানৰ বিৰুদ্ধে সমান্তৰালকৈ আয়তকৈ 95% অধিক সম্পত্তিৰ গৰাকী এজন সাইবৰ ৰহমান আৰু অধিক স্থানত তালাচী চলাব বুলি বিশেষ সূত্ৰৰ পৰা জানিব পৰা হৈছে অনাগত সময়তো সিএম ভিজিলেন্সে অভিযান চলাব সাইবৰ ৰহমানৰ আয়তকৈ অধিক সম্পত্তিৰ বিৰুদ্ধে ইতিমধ্যেই মঙলবাৰে গ্ৰেপ্তাৰ কৰা হয় সাইবৰ ৰহমানক বৰ্তমান আৰক্ষীৰ জিম্মাত আছে এজন ভ্ৰষ্টাচাৰী দুৰ্নীতিপৰায়ণ উচ্চপদস্থ বিষয়া পুনে পুনে সংযুক্ত হৈছে আমাৰ জ্যেষ্ঠ সাংবাদিক ঋতিক কৌশিকৰ সৈতে ঋতিক আজি দিনৰ দুই ঠাইত যি অভিযান চলিছিল তাত বহুখিনি নথিপত্ৰ পাইছে ইয়াৰ পিছত আৰু ক'ত ক'ত অভিযান চলিব যেহেতু এইখিনি অভিযান চলাই থকাৰ সময়ছোৱা যিগৰাকী বিষয়া তদন্তকাৰী এই দলটোৰ বিষয়া এগৰাকীয়ে ৰজি কলিতাই তেখেতে স্পষ্ট কৰিছে যে 28টামান ঠাইত গুৱাহাটীত সম্পত্তি আছে মাটিবাৰী আছে আৰু গোটেই অসমৰ চাবলৈ গ'লে প্ৰায় 90 ঠাই মানত আছে এতিয়া প্ৰশ্ন হৈছে আৰু কিমান হয়তো সম্পত্তি থাকিব পাৰে এডিসি গৰাকীৰ চাওক গীতাশ্ৰী ইতিমধ্যে আপুনি যিগৰাকী আৰক্ষী অধীক্ষক আছিল মুখ্যমন্ত্ৰী বিশেষ তদাৰকী শাখাৰ ৰজি কলিতাৰ ভাষ্য শুনিছে আৰু তেওঁ ইতিমধ্যে কৈছে
যে গুৱাহাটীত প্ৰায় 28টা জেগাত তেওঁলোকৰ মাটি সম্পত্তি পোৱা হৈছে। তাৰ দুটা হ'ল এটা হাতীগাঁৱৰ ঘৰটো আৰু তাৰ সমান্তৰালভাৱে তেওঁৰ দ্বিতীয়গৰাকী যিগৰাকী পত্নী আছে ৰিদ্ধি চিটি এপাৰ্টমেণ্টত তেওঁলোকৰ ফ্লেটটো, য'ত আজি দুটা স্থানত মুখ্যমন্ত্ৰী বিশেষ তদাৰকী শাখাই তাত অভিযান চলালে। আৰু ইয়াৰ সমান্তৰালভাৱে যেতিয়া তেওঁলোকে প্ৰাৰম্ভিক যেতিয়া তদন্ত আৰম্ভ কৰিছিল, যোৱা এপ্ৰিল মাহত প্ৰথম এই অভিযোগটো আহিছিল যে এগৰাকী বিষয়াৰ বহু সম্পত্তি আছে, আইতকৈ বহুত বেছি সম্পত্তি গঢ়ি তুলিছিল বুলি। তাৰ পিছতে তেওঁলোকে মুখ্যমন্ত্ৰীৰ যি নিৰ্দেশত মুখ্যমন্ত্ৰীক এই ক্ষেত্ৰত অৱগত কৰা হৈছিল আৰু মুখ্যমন্ত্ৰীয়ে নতুনকৈ যেতিয়া দায়িত্ব গ্ৰহণ কৰিছিল তাৰপিছতে তেওঁ এই এপ্ৰুভেল দিছিল যে এইটো যি প্ৰিলিমিনাৰী ইনকুৱাৰী, সেই প্ৰিলিমিনাৰী ইনকুৱাৰী কৰিব লাগে। আৰু সেই প্ৰিলিমিনাৰী ইনকুৱাৰীত পোৱা গৈছিল যে তাত তেওঁলোকে যি প্ৰিলিমিনাৰী ইনকুৱাৰী কৰিছিল তাত পাইছিল যে বহু সম্পত্তি তেওঁ অবৈধভাৱে সংগ্ৰহ কৰিছিল। তাৰ পিছতে মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পিছত এপ্ৰুভেল পোৱাৰ পিছত তেওঁলোকে ৰেগুলাৰ ইনকুৱাৰী আৰম্ভ কৰিছিল আৰু তাত তেওঁলোকে পাইছিল প্ৰায় 89 স্থানত 89টা স্থানত অসমৰ তেওঁলোকৰ মাটি সম্পত্তি স্থাবৰ যি সম্পত্তি, সেই সম্পত্তি যি ACS আছে তেওঁৰ আছিল। আৰু তাৰ পিছতে তেওঁলোকে এইটো মুখ্যমন্ত্ৰীলৈ গোটেই তদন্তৰ প্ৰতিবেদন পঠাইছিল আৰু তেওঁৰ ক্ষেত্ৰত যি আইনী ব্যৱস্থা সেই গ্ৰহণ কৰাৰ কাৰণে তেওঁলোকে প্ৰতিবেদন পঠাইছিল আৰু মুখ্যমন্ত্ৰীয়ে যোৱাকালি সেই প্ৰতিবেদন লক্ষ্য কৰি তেওঁলোকক এপ্ৰুভেল প্ৰদান কৰিছিল। তাৰ লগে লগে এই বিষয়াগৰাকীক তেওঁক গ্ৰেপ্তাৰ কৰিছিল CM ভিজিলেন্সে আৰু তাৰ পিছতে পোহৰলৈ আহিছে। আৰু তাত কোৱা হৈছে যে 89 এতিয়ালৈকে তেওঁলোকে পাইছে, য'ত প্ৰায় 100 কোটি ওচৰা-ওচৰি হ'ব চাগে আজিৰ দিনত যি মাটিৰ ভেলুৱেশ্যন আছে বা আন যি তেওঁৰ ওচৰত যি ঘৰ আছে বা আন যি স্থাৱৰ অস্থাৱৰ সম্পত্তি আছে তাক লৈ। ঋতিক, যেতিয়া আমি 28 গুৱাহাটী মহানগৰীৰ মাটি বাৰী সম্পত্তি থকাৰ কথা যদি আমি কওঁ, সাধাৰণ কথা নহয় যে গুৱাহাটী মহানগৰীতে 28 ঠাইত তেওঁৰ সম্পত্তি আছে আৰু তেওঁৰ বিৰুদ্ধে যি আয়তকৈ বহু বেছি আচলতে তেওঁৰ সম্পত্তি থকা, সামঞ্জস্যহীন সম্পত্তি থকাৰ যি অভিযোগ, সেই অভিযোগতে তেওঁক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। নিশ্চিত ৰূপত যি ৰাইজৰ ধন বা যি চৰকাৰৰ বিভিন্ন আঁচনিৰ নামত অহা ধন, যিহেতু তেওঁ বহু ঠাইত কৰ্মৰত হৈ আছিল, সেই ধন তেওঁ উদ্ৰস্ত কৰিছিল বা সেই ধন তেওঁ নিজৰ জেপত ভৰাইছিল। এই কথা এক প্ৰকাৰ ইংগিত দিছে এইবোৰ গোটেই কাহিনীবোৰে। চাওক, যি প্ৰথম যেতিয়া ইয়াত তদন্তটো আৰম্ভ হৈছিল, তেওঁৰ যি ফাইনেন্সিয়েল ষ্টেটাছটো সেইটো তদন্ত আৰম্ভ হৈছিল 2002 চনৰ পৰা 2021 চনলৈকে। আৰু ইয়াত পোৱা গৈছিল যে 95% বেছি আয়তকৈ অধিক তেওঁৰ সম্পত্তি পোৱা গৈছিল, যিটো মুখ্যমন্ত্ৰী বিশেষ তদাৰকী শাখাৰ ফালৰ পৰা কোৱা হৈছে যে 6,38,00,000তকৈ বেছি তেওঁ আয়তকৈ বেছি সম্পত্তি তেওঁৰ পোৱা গৈছে। আৰু তাৰ সমান্তৰালভাৱে তাতো তেওঁলোকে উল্লেখ কৰিছে যে 89 স্থানত তেওঁ মাটি পোৱা গৈছে। তাৰ কথাটো হ'ল যে হয়তো সেই যি স্থানত তেওঁ চাকৰি কৰিছিল, যি স্থানত তেওঁ কৰ্তব্যত আছিল, তেওঁ বিভিন্ন পদবীত আছিল, তাত গৈ তেওঁ অকল দুৰ্নীতিয়ে কৰিলে, ৰাইজৰ কাৰণে একো কাম নকৰিলে, অকল দুৰ্নীতিয়ে কৰিলে। ৰাইজৰ অহাৰ যি ধন আছিল সেই ধনসমূহ অকল আত্মহাতেই কৰিলে। পাহাৰ গঢ়িছে যি অভিযোগ, আৰু সাধাৰণ মানুহে কল্পনা কৰিব নোৱাৰাকৈ তেওঁৰ সম্পত্তি আছে। ঋতিক, বিৰতিৰ সময় হৈছে, বিদায় ল'ব লাগিব। আপোনাৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক শেহতীয়া কথাখিনি জনোৱাৰ বাবে। কিন্তু বাৰম্বাৰ আচলতে মাজে সময়ে আমি সংবাদ শিৰোনাম দখল কৰা দেখা পাওঁ যে এই ধৰণে বিষয়া ধৰাত পৰিছে, তেওঁৰ সম্পত্তি বহুত আছে, দুৰ্নীতিত লিপ্ত হোৱাৰ অভিযোগত কাৰোবাক গ্ৰেপ্তাৰ কৰা হৈছে। কিন্তু আৰু কিমান দিনলৈ, এয়া এটা আচলতে ডাঙৰ প্ৰশ্ন হৈ থাকে, কিয়নো বাৰম্বাৰ চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে যে দুৰ্নীতিমুক্ত কৰা হ'ব আৰু দুৰ্নীতিমুক্ত কৰাৰ পদ্ধতিৰে আচলতে এক প্ৰকাৰ ভিজিলেন্স সেলে অতি কঠোৰভাৱে জাল পেলাইছে আৰু হয়তো পৰৱৰ্তী সময়ছোৱাত বাকীখিনি তথ্য পোহৰলৈ আহিব, ক'ত ক'ত তেওঁ কেলেংকাৰী সংঘটিত হৈছিল, ক'ত ক'ত দুৰ্নীতি সংঘটিত কৰিছিল। সময় এটা বিৰতিৰ। करते सब कुछ ऑन ट्रैक स्ट्रॉन्ग है माइथन फ्लेक्सिबल माइथन बड़ा समझदार নির্মাণৰ মানদণ্ড माइथन স্বাগতম।
মৃত্যুৰে যুঁজি মৃত্যুৰে হাৰ মানিলে ধেমাজিৰ মৰিধল মহাবিদ্যালয়ৰ মেধাৱী ছাত্ৰী নন্দিতা শইকীয়াই নন্দিতাৰ মৃত্যুৱে বাকৰুদ্ধ কৰি তুলিছে মৰিধল মহাবিদ্যালয়ৰ শিক্ষাগুৰু আৰু শিক্ষাৰ্থীসকলক শনিবাৰে একেখন মহাবিদ্যালয়ৰে কৰ্মচাৰী ৰিণ্টু শৰ্মাৰ উপৰ্যুপৰি ডাৰ ঘাপত গুৰুতৰভাৱে আহত হৈ অতি সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছিল নন্দিতা শইকীয়াৰ মৃতদেহ লৈ যোৱা হৈছে নচৰদেহ লৈ যোৱা হৈছে নিজ ঘৰলৈ ধেমাজি পোৱাৰ লগে লগে অগণন লোক তাত গোট খাইছে আৰু তেওঁলোকে দাবী উত্থাপন কৰিছে যাতে যি দোষী সেই দোষী সাৰি নাযায় দোষীয়ে যাতে উচিত শাস্তি পায় অভাৱনীয় পৰিস্থিতি মৰিধল মহাবিদ্যালয়ত নিজে অধ্যয়ন কৰা মহাবিদ্যালয়খনলৈ যেতিয়া অনা হৈছে মেধাৱী ছাত্ৰী নন্দিতা শইকীয়াৰ নিথৰ দেহ জীৱন মৃত্যুৰ যুঁজত পৰাজয় মৃত্যুৰ শীতল কোলাত ঢলি পৰিল নন্দিতা অৱশেষত মৃত্যুৰে হাৰ মানিলে নন্দিতা শইকীয়াই বিগত 5 দিনে ডিব্ৰুগড়ৰ এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন হৈ আছিল ধেমাজিৰ মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰীগৰাকী শনিবাৰে দিন দুপৰতে ধেমাজি চহৰত একেখন মহাবিদ্যালয়ৰে কৰ্মচাৰী ৰিণ্টু শৰ্মাৰ উপৰ্যুপৰি ডাৰ ঘাপত গুৰুতৰভাৱে আহত হৈ সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছিল নন্দিতা শইকীয়া কিন্তু প্ৰচুৰ ৰক্তক্ষৰণৰ বাবে আপ্ৰাণ চেষ্টাৰ পিছতো চিকিৎসকে প্ৰাণ ৰক্ষা কৰিব নোৱাৰিলে নন্দিতাৰ ৰেষ্ট হৈছিলে আপোনাৰ 12:50 হৈছিলে আমি চেষ্টা কৰি চালোঁ যোৱাকালি এবাৰ হৈছিলে ঘৰৰ মানুহক ইনফৰ্ম কৰা হ'ল আজিও হ'ল হৈ পেলাই এতিয়া 1:15 আমি ডিক্লেয়াৰ কৰিলোঁ এতিয়া ব্ৰেইনৰ ফাংচন আৰু গোটেই সপোনবোৰ এগৰাকী ছাত্ৰী মেধাৱী ছাত্ৰী এই ধৰণে কৰুণ মৃত্যুক আঁকোৱালি ল'বলগীয়া হ'ল গোটেই সপোনবোৰ ভাঙি ঠান বান হৈ গৈছে গোটেই ঘৰখন ভাঙি ঠান বান হৈ গৈছে এই মুহূৰ্তত এই যি ভিজুৱেলছ দেখুৱাইছো পোনপটীয়া সম্প্ৰচাৰত এয়া ধেমাজি মহাবিদ্যালয়ৰ ভিজুৱেলছ এই মুহূৰ্তত ফোনযোগে সংযুক্ত হৈছো আমাৰ সাংবাদিক মন বিকাশ বৰগোহাঁৰ সৈতে ধেমাজিৰ পৰা মন বিকাশ বুজাব নোৱাৰা এটা পৰিৱেশ সকলোৱে বিচাৰিছে দুখীয়ে কঠোৰ শাস্তি লাভ কৰক আৰু কঠোৰ শাস্তি পোৱাই নহয় এই গোটেই ঘটনাৰ ন্যায় বিচাৰিছে এনেকুৱা ঘটনা যেন আৰু পুনৰাই নহয় তাৰে সকলোৱে কামনা কৰিছে এই লোকসকল আজি নন্দিতাৰ বাবে গোট খাইছে সকলো হয় গীতাশ্ৰী অতিকৈ দুখৰ বিষয় যে যোৱা 21 আগষ্টৰ তাৰিখত ধেমাজিত যি অভিশপ্ত দিন আছিল ধেমাজি মৰিধল মহাবিদ্যালয়ৰ বাবে আৰু মৰিধল মহাবিদ্যালয়ৰ যি 32 বছৰীয়া যি তেওঁলোকৰ ইতিহাস সেই ইতিহাসত কৰা কালিমা হানিলে আৰু নন্দিতা শইকীয়া আজি যিহেতু 5টা দিনে অতি সংকটজনকভাৱে ডিব্ৰুগড়ৰ যি এখন ব্যক্তিগত নাৰ্ছিং হোমত হৈ আছিল আৰু ভেন্টিলেটৰ এটা অৱস্থা আছিল আৰু যাৰ পৰিপ্ৰেক্ষিতত 5টা দিনে সমগ্ৰ অসমবাসীয়ে দৃষ্টি নিক্ষেপ কৰিছিল যে নন্দিতা শইকীয়া আচলতে আমাৰ মাজলৈ ঘূৰি আহিবলৈ নাই তাক লৈ সকলোৱে প্ৰত্যাশা আছিল আৰু অৱশেষত আজি নন্দিতাই বিয়লি 1 বজাত যি আচলতে তেওঁ আচলতে এটা নচৰ দেহলৈ পৰিণত হ'ল আৰু তাৰ পিছতেই যি এক শোকাকুল পৰিৱেশৰ মাজত ইতিমধ্যে ধেমাজিৰ মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰীগৰাকী যি নচৰ দেহ মহাবিদ্যালয়ৰ চব আচলতে সন্মুখত উপস্থিত হোৱাৰ লগে লগে সমগ্ৰ অঞ্চলটোৰ ৰাইজ আহি ইয়াত উপস্থিত হৈছিল আৰু ৰাইজ আহি উপস্থিত হোৱাৰ পিছত তেওঁলোকে আচলতে একেমুখে ৰিণ্টু শৰ্মাক ফাঁচীৰ দাবীত ইতিমধ্যে সমগ্ৰ ৰাজপথ কঁপাই তুলিছিল আৰু সমান্তৰালভাৱে ছাত্ৰীগৰাকীৰ নচৰ দেহত তেওঁলোক আত্মাৰ সদগতি হৈছে মহাবিদ্যালয়ৰ কৰ্তৃপক্ষ তথা সমগ্ৰ অঞ্চলটোৰ ৰাইজে কিন্তু বাটে পথে তেওঁলোকে বিভিন্ন স্থানত বন্তি প্ৰজ্বলন কৰিছিল সমান্তৰালকৈ মহাবিদ্যালয়ৰ এক শোকাকুল পৰিৱেশ যি পৰিৱেশ আচলতে বৰ্ণনা কৰিব পৰা নাযায় কেনেধৰণৰ এটা শোকাকুল পৰিৱেশৰ মাজত মহাবিদ্যালয় কৰ্তৃপক্ষ ছাত্ৰ ছাত্ৰীসকল বিভিন্ন স্থানৰ ৰাইজ সকলোৱে একেলগে ওলাই আহিছিল আৰু মহাবিদ্যালয়ৰ যি আচলতে তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ সময়ছোৱাত কিন্তু ৰাইজে ৰিণ্টু শৰ্মাক আচলতে যিগৰাকী আচলতে কালপিত সেইগৰাকী আচলতে ফাঁচীৰ দাবীত তেওঁলোকে সমগ্ৰ পৰিৱেশ উত্তাল কৰি তুলিছিল আৰু এই ৰিণ্টু শৰ্মাক আচলতে কোনো ধৰণৰ যাতে আইনী সুৰঙাৰে তেওঁ হাৰি যাব নোৱাৰে তাৰ বাবে প্ৰশাসনৰ ওচৰত তেওঁলোকে আচলতে যি হয় আৰক্ষী প্ৰশাসন যথেষ্ট তাত সষ্টম হৈ আছিল আৰু যাতে এটা অভাৱনীয় পৰিৱেশ সৃষ্টি হৈছিল আৰু যাক লৈ এতিয়া সমগ্ৰ ধেমাজিত আচলতে এক শোকৰ পৰিৱেশ বুলি ক'ব লাগিব আৰু এই প্ৰতিক্ৰিয়া যি ধৰণৰ ঘটনা ঘটি গ'ল আচলতে কেৱল ধেমাজি বুলিয়ে নহয় সভ্য সমাজৰ মাজত যথেষ্ট প্ৰতিক্ৰিয়া সৃষ্টি কৰা এটা ঘটনা আৰু এই যিখিনি স্মৃতি এই স্মৃতিয়ে হয়তো এই পৰিয়ালটোক এই লোকসকলক হয়তো সদায় চিৰকালৰ বাবে হয়তো খেদি ফুৰিব মূল কথাটো হৈছে
কি ধৰণে এগৰাকী ব্যক্তিয়ে আচলতে সাহস কৰিব পাৰে ৰাজপথত সকলোৰে মাজত এনেকুৱা ঘটনা এটা সংঘটিত কৰিব বাবে হয়তো এটা দৃষ্টান্তমূলক শাস্তিৰ সকলোৱে দাবী তুলিছে যাতে পুনৰাই এই ধৰণৰ ঘটনা কৰিবলৈ যাতে কোনেও সাহস নকৰে হয় গীতাশ্ৰী যিহেতু মৰিধল মহাবিদ্যালয়খনৰ যথেষ্ট এক ডিব্ৰুগড় বিশ্ববিদ্যালয় এখন আগশাৰী মহাবিদ্যালয় আছে পৰিগণিত আৰু এই মৰিধল মহাবিদ্যালয়ত যিহেতু হিন্দী বিভাগত ঢকুৱাখানা কাঠবাৰী গাঁৱৰ নবীন শইকীয়াৰ সুযোগ্যা এই কন্যা নন্দিতাই তাত যিহেতু সেই আচলতে তৃতীয় ষান্মাসিকৰ পৰীক্ষা তেওঁ আচলতে বহি পৰীক্ষা দিয়ে ওলাই আহিছিল আৰু যি তেওঁৰ লগৰীয়া আচলতে কাশ্মীনা দত্তৰ সৈতে তেওঁ কাশ্মীনা দত্তৰ পিতৃৰ সৈতে ধেমাজিলৈ আহি থকা পথত আচলতে এই ৰিণ্টু শৰ্মা নামৰ যিগৰাকী ঘাতক নিষ্ঠুৰ ঘাতকগৰাকী কিন্তু তেওঁৰ পিছে পিছে আহিছিল আৰু অৱশেষত ধেমাজিৰ যি আছে সদৰৰ নিচেই আচলতে আৰক্ষীৰ থানাৰ পৰা নাতি দূৰত্বত ৰিণ্টু শৰ্মাই আচলতে এখন যি আচলতে তাৰ এখন চোকা অস্ত্ৰৰে যেনেদৰে আক্ৰমণ কৰিছিল উপযোগ কৰি আক্ৰমণৰ পিছত ভৰি পৰিছিল এইগৰাকী নন্দিতা শইকীয়া আৰু তেওঁৰ লগৰীয়া লগতে এই তেওঁৰ অভিভাৱক আৰু সেই দুয়োগৰাকী ব্যক্তি বৰ্তমানেও যিহেতু চিকিৎসাধীন হৈ আছে কাশ্মীনা দত্ত আৰু তেওঁ দেৱ দত্ত কাশ্মীনা দত্তৰ পিতৃ সমান্তৰালকৈ নন্দিতাৰ যিহেতু ডিব্ৰুগড় চিকিৎসাধীন হৈ আছিল আৰু সকলোৱে আশাৰে বাছে আছিল যে নন্দিতা আমাৰ মাজলৈ ঘূৰি আহিব কিন্তু নন্দিতা আজি ঘূৰি নাহিল তাৰ পৰিৱৰ্তে তেওঁ নচৰদে আহিল ধেমাজিলৈ আৰু ইতিমধ্যে তেওঁৰ নচৰদে ধেমাজিৰ মৰিধল মহাবিদ্যালয়ত প্ৰৱেশ কৰাৰ পিছত সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছত তেওঁৰ ঢকুৱাখানাৰ কাঠবাৰী ঘৰলৈ তেওঁক ইতিমধ্যে লৈ যোৱা হৈছে আৰু মহাবিদ্যালয়ৰ যিসকল শিক্ষক গোট শিক্ষক তেওঁলোকে সমান্তৰালভাৱে তালৈ গৈছে বিভিন্ন ছাত্ৰ সংগঠনৰ কৰ্মীসকলে তালৈ ঢাপলি মেলিছে আৰু কাঠবাৰী ঘৰখনৰ যি পৰিৱেশ সেয়া হয়তো বৰ্ণনা কৰিব নোৱাৰা এটা পৰিৱেশ মন বিকাশ বিদায় লওঁ আপোনাৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো আৰু এই যি দৃশ্য এই দৃশ্যই আচলতে বুজাই গৈছে হয়তো সকলোখিনি যে এগৰাকী মেধাৱী ছাত্ৰীক সেই ধৰণে অতি এক দুৰ্ভাগ্যজনক ঘটনাত হেৰুৱাবলগীয়া হোৱাই কিমান ব্যথা দিছে সকলোকে ধেমাজিবাসী সকলোৱে দাবী উত্থাপন কৰিছে যে দোষীয়ে কঠোৰ শাস্তি পাব আৰু এয়া আমি 5 দিন ধৰি চিকিৎসাধীন হৈ আছিল ডিব্ৰুগড়ৰ এখন চিকিৎসালয়ত নন্দিতাই অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে মৃত্যুৰ শীতল কোলাত শুই পৰিল নন্দিতা ঘাতকৰ প্ৰহাৰত যি ধৰণে ঢলি পৰিছিল নন্দিতা 5টা দিন ধৰি মৃত্যুৰ সৈতে যুঁজি আছিল কিন্তু সেই যুঁজত যেন জয় হৈ আহিব নোৱাৰিল ঘৰৰ পৰা যি ওলাই গৈছিল পৰীক্ষা হললৈ বুলি সেই ঘৰখনলৈ উভতি আহিছে কিন্তু নন্দিতা অহা নাই নন্দিতাৰ নিথৰ দেহ আহিছে আৰু এই যি ঘটনা এজন ঘাতকে ৰিণ্টু শৰ্মা নামৰ অভিযুক্তজনে যি ধৰণে গোটেই দিনৰ পোহৰতে ছাত্ৰীগৰাকীৰ ওপৰত যি ধৰণৰ আক্ৰমণ চলাইছিল সেয়া কোনেও সহ্য কৰিব পৰা নাই সভ্য সমাজৰ মাজত এনেবোৰ ঘটনা আচলতে কি ধৰণে সংঘটিত কৰিব পাৰিলে এজন ব্যক্তিয়ে এই সমাজত বহুখিনি প্ৰশ্ন এৰি গৈছে এই গোটেই ঘটনাটোৱে কিমান নিষ্ঠুৰ হ'ব পাৰে এজন ব্যক্তি যি ধৰণে আচলতে প্ৰহাৰ কৰিছিল আৰু এই মুহূৰ্তত বিভিন্নজনে প্ৰাৰ্থনা কৰিছে আত্মাৰ সদ্গতি কামনা কৰিছে শোকসন্তপ্ত পৰিয়ালটিলৈ সমবেদনা জ্ঞাপন কৰিছে ধেমাজিৰ মৰিধল মহাবিদ্যালয়ৰ দৃশ্য মৰিধল মহাবিদ্যালয়ত তাত সকলো স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে মৃত্যুৰ শীতল কোলাত ঢলি পৰা নন্দিতাক শেষ বিদায় জনাবলৈ আৰু ইয়াত লখিমপুৰৰ কিছু দৃশ্য ন্যায় বিচাৰিছে সকল মহিলা ৰাজপথলৈ ওলাই আহিছে ন্যায় বিচাৰিছে দোষীৰ উচিত শাস্তি বিচাৰিছে
প্ৰতিবাদ কাৰ্যসূচী আমি দেখুৱাইছোঁ ধেমাজিত যেতিয়া নন্দিতাৰ নচৰ দেহ গৈ পাইছে তেতিয়া তাত সকলোৱে ফাঁচীৰ দাবী তুলিছে অভিযুক্তৰ আৰু 5 দিন ধৰি চিকিৎসাধীন হৈ আছিল অতি গুৰুতৰভাৱে আহত অৱস্থাত আঘাতপ্ৰাপ্ত হৈ জীৱন মৃত্যুৰ সৈতে 5টা দিন যুঁজি থাকিল নন্দিতাই যুঁজি অৱশেষত যেন নিয়তিৰ ওচৰত হাৰ মানি দিলে নন্দিতা শইকীয়াই নন্দিতাৰ ঘটনাই কিন্তু সকলোকে ভাবিবলৈ বাধ্য কৰিছে যে কেনেকৈ আচলতে এজন ব্যক্তিয়ে এজন ঘাতকে এই ধৰণে প্ৰহাৰ কৰিবলৈ সাহস কৰিব পাৰে যিকোনো ব্যক্তিকে 5টা দিন ধৰি চিকিৎসাধীন হৈ থাকি নন্দিতা অৱশেষত মৃত্যুক আঁকোৱালি ল'লে অৱশেষত মৃত্যুৰ সৈতে যুঁজত হাৰ মানিলে আৰু তাৰপিছত এতিয়া সকলো সুস্থাৰ হৈ পৰিছে সকলোৱে দাবী জনাইছে সকলোৱে ওলাই আহি দাবী জনাইছে যে দোষীৰ উচিত শাস্তি হওক এটা দৃষ্টান্তমূলক শাস্তি হওক যাতে কোনেও আৰু দুনাই এনেকুৱা কাম কৰিবলৈ সাহস নাপায় দুটা দৃশ্য দেখুৱাইছো এফালে লখিমপুৰৰ আনহাতে দৃশ্য দেখুৱাইছো ধেমাজি বিহিত ব্যৱস্থা আৰু কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে আৰু যাতে ভৱিষ্যত দিনত এনেধৰণৰ ঘটনা কৰিবলৈ কোনো সাহস নকৰে তাৰ এটা নিদৰ্শন দাঙি ধৰিব লাগে তাইৰ বিদেশী আত্মাৰ আমি সদ্গতি কামনা কৰাৰ লগতে আমি ভগৱানক প্ৰাৰ্থনা জনাইছোঁ যাতে তাইৰ যিখিনি মানে সপোন আছিলে সপোনখিনি আজি তেখেতে যি চিন্তা চৰ্চাৰে পঢ়া শুনা ইমান সুন্দৰকৈ কৰি আছিলে যাতে আশাখিনি পূৰণ নহয় গতিকে আমি আশা ৰাখিছোঁ ভগৱন্তই তাইক খুব সুন্দৰকৈ তাই যাতেই নাথাকক যাতে ভালকৈ ৰাখে তাৰে আমি কামনা কৰিছোঁ এই ঘটনাৰ চাঞ্চল্য মাৰ নৌজতে চাংচাৰিত এটা ঘটনা ঘটিছে ৰাজপথত যুৱতীক দুৰ্বৃত্ত কৰিলে চুৰিকাঘাত এজন যুৱকে উপৰ্যুপৰি চুৰিকাঘাত কৰিছে যুৱতীগৰাকীৰ ঘৰ দৰং জিলাৰ পানবাৰীত আৰু যুৱতীগৰাকীক GNRC হাস্পতালত অতি সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হৈছে প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ বাবে সংঘটিত কৰিলে যুৱকজনে এই চুৰিকাঘাতৰ ঘটনা দলগাঁৱৰ ইমৰান হুছেইন নামৰ এজন যুৱক অভিযুক্তজন ইমৰান হুছেইন নামৰ যুৱকজনৰ এনে পাশবিক আক্ৰমণক লৈ যথেষ্ট প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ঘটনা সংঘটিত কৰি থানাত হাজিৰ হৈছে গৈ ইমৰান হুছেইন লৰাগিটা ধৰত টানি হাতত ধৰি টানি লৈ গৈছে এটা চুৰি দি নিবেলা হানছি কিমান ডাঙৰ ছোৱালী ডাঙৰ ছোৱালী ক'ৰ ছোৱালী হয় ছোৱালীটো নাজানো ক'ৰ ল'ৰাটো ক'ৰ ল'ৰাও নাজানো ক'ৰ পৰা হেৰি নিছে এই কাছৰ দোকানৰ পৰা চুৰি নিছে সময় এটা চমু বাণিজ্যিক বিৰতিৰ निर्माण का पावर स्वैग चल शुरू हो जा माय टर्न कर दे सब कुछ ऑन ट्रैक स्ट्रांग है माय टर्न फ्लेक्सिबल माय टर्न बड़ा समझदार নির্মাণৰ মানদণ্ড माय टर्न স্বাগতম জনাইছো গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত 1 ছেপ্টেম্বৰৰ পৰা সম্পূৰ্ণ আনলক নহয় ৰাজ্যত স্পষ্ট কৰিছে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে 1 ছেপ্টেম্বৰৰ পৰা বিভিন্নজনে হয়তো কল্পনা কৰিছিল যে 1 ছেপ্টেম্বৰৰ পৰা হয়তো সম্পূৰ্ণ আনলক প্ৰক্ৰিয়া আৰম্ভ হৈ যাব যিহেতু বাছ খুলি দিয়া হ'ব বাণিজ্যিক যান-বাহনৰ চলাচল আৰম্ভ হ'ব কিন্তু 1 ছেপ্টেম্বৰৰ পৰা সম্পূৰ্ণ আনলক নহয় ৰাজ্যত কিছু শিথিল হ'ব অৱশ্যে কোভিড বিধি SOP 1 ছেপ্টেম্বৰত প্ৰকাশ পাব নতুন SOP এই মন্তব্য কৰিছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কোভিডৰ তৃতীয়টো ঢৌক লৈ সম্পূৰ্ণ সাজু আছো বুলিও ৰাজ্যৰ স্বাস্থ্য বিভাগ সাজু আছে বুলিও মন্তব্য কৰিছে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে পোষ্ট কোভিড চিকিৎসাৰ বাবে কালাপাহাৰ হাস্পতাল সাজু কৰা হৈছে কালাপাহাৰ হাস্পতালত পোষ্ট কোভিডৰ বাবে 106খন বিছনা সাজু কৰা হৈছে যেহেতু কোভিডৰ তৃতীয়টো ঢৌক লৈ বিভিন্ন ঠাইত চৰ্চা ইতিমধ্যে আৰম্ভ হৈছে আৰু কোভিডৰ তৃতীয়টো ঢৌৰ গ্ৰাসত পুনৰবাৰ পৰিব নেকি সকলো এই লৈ চিন্তা চৰ্চা চলি থকাৰ মাজতে কালাপাহাৰ হাস্পতালত বিশেষকৈ পোষ্ট কোভিড চিকিৎসাৰ বাবে পোষ্ট কোভিড কমপ্লিকেশ্যনৰ চিকিৎসাৰ বাবে সাজু কৰি তোলা হৈছে হাস্পতালখন কি ক'লে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে শুনোৱা হওক আমি সম্পূৰ্ণ প্ৰস্তুত আছোঁ আমাৰ ইতিমধ্যে প্ৰত্যেকখন হস্পিটালত সুকীয়া বিছনা আমি প্ৰস্তুত কৰি ৰাখিছোঁ অক্সিজেনৰ বিছনাও প্ৰস্তুত কৰি ৰাখিছোঁ ICU প্ৰস্তুত কৰি ৰাখিছোঁ পেডিয়াট্ৰিক ICU প্ৰস্তুত কৰি ৰাখিছোঁ তেনেধৰণে ডক্টৰ নাৰ্ছ ক'ত কিমান এলট কৰিব লাগিব তাৰ কাৰণেও যিখিনি প্ৰস্তুতি লাগে আটাইখিনি আমি ঠিক কৰিছোঁ কোনো অসুবিধা নাই কিয় আমি জেনেৰেশ্যন প্লেন অক্সিজেন জেনেৰেশ্যন প্লেন বহুৱাই থোৱা আছে আমি খালি ICUৰ বাকী বস্তুখিনি আগবাঢ়িলে আমি লগে লগে কানেক্ট কৰিব পাৰিম বা দি দিব পাৰিম পোষ্ট কোভিডৰ কাৰণে আমি এখন কালাপাহাৰখন এই সপ্তাহৰ পৰা
কেৱল পোষ্ট কোভিডৰ হস্পিটেল হিচাপে ঠিক কৰিছোঁ। তাত 106টা ছিট আছে, অক্সিজেন আছে, ICU আছে, সকলোখিনি আছে। নতুন SOP বুলি মই বেলেগে নকওঁ, 1 তাৰিখৰ পৰা কিছু নতুন নিয়ম নীতি কাৰ্যকৰী হ'ব। ৰমেন মিলনহঁতৰ কথা ক'বলৈ ধৰিছোঁ। ৰমেন মিলনহঁত হয়তো বহু কেইজনৰ মাজত একোটা উদাহৰণহে। মাইক্ৰ' ফাইনেন্সৰ পৰা টকা লোনত লৈ বিপদত পৰা গাঁৱৰ দৰিদ্ৰ মহিলাসকলক শীঘ্ৰেই তেওঁলোক ঋণ মুক্ত হ'ব, তেওঁলোকে সকাহ শীঘ্ৰে পালে। এই কথা মঙলবাৰে বহুকেইটা বিত্তীয় প্ৰতিষ্ঠানৰ সৈতে বুজাবুজিৰ স্বাক্ষৰ কৰি সদৰি কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পিছে কি হ'ব পদপথৰ সেইসকল ব্যৱসায়ৰ যিসকলৰ মাজত আছে ৰমেন মিলনহঁত, যিসকলে ম'ম' আদি বিক্ৰী কৰি দি আহিছিল পৰিয়াল পোহপাল, কিন্তু নৈশ কাৰফিউৱে হওক বা সাময়িক লকডাউনেই হওক, যাৰ ফলত তেওঁলোকৰ জীৱনলৈ আহি পৰিল আৰ্থিক দুৰ্যোগ। এসময়ত সকলো ঠিকেই আছিল। ম'ম' বিক্ৰীৰেই চলিছিল ৰমেনৰ 3জনীয়া পৰিয়ালটো। ঘৰ চলিছিল মিলনহঁতৰো। লকডাউনে সকলোৰে জীৱন এক প্ৰকাৰ দুৰ্বিষ। তাৰ ভিতৰত আছে কোনোবা বাছ চালক, বাছৰ মালিক, আৰু হয়তো কোনোবা হ'ব পাৰে এনেধৰণৰ ফুটপাথত যিসকলে ব্যৱসায় কৰে সেইসকলৰ জীৱনলৈও কিন্তু চৰম দুৰ্যোগ এতিয়া নামি আহিছে। এয়া ৰমেন পাঠক, গণেশগুৰি পাহাৰৰ এটা ভাড়াঘৰৰ বাসিন্দা ৰমেন। ৰমেনৰ 3জনীয়া পৰিয়ালটো চলিছিল ৰমেনৰ এই ম'মৰ সৰু দোকানখনৰ পৰাই। ৰমেনৰ ঘৰখনত আকালো নাছিল, ভঁৰালো নাছিল। ঘৰতে ম'ম'বোৰ প্ৰস্তুত কৰি আনি কেৰাচিনৰ এই সৰু ষ্ট'ভটোৰ ওপৰত উঠাই দি গ্ৰাহকলৈ আগতে বৰকৈ ৰ'বলগীয়া নহৈছিল ৰমেনৰ। কোভিড নহালৈকে সকলো ঠিকেই আছিল। কোভিড আহিল, লগতে আহিল লকডাউন, সাময়িক লকডাউন, নাইট কাৰফিউ আদিকে ধৰি বহু উপসৰ্গ। বিপদ আহিল তেতিয়াৰে পৰাই। যি সময়ত ম'ম'কে ধৰি ফাষ্ট ফুডৰ বিক্ৰী বেছি হয়, সেই আচল সময়খিনিতে বন্ধ কৰিবলগীয়া হৈছে ৰমেনহঁতে নিজৰ দোকান। ম'ম' দোকানটি চলে ঘৰ ঘৰ ভাড়া 3000, সন্তানৰ টিউচন ফিজ মিলাবলৈ গৈও জীৱনৰ অংকত খেলি মেলি লাগিছে ৰমেনৰ। একেই মিলনৰ ক্ষেত্ৰতো চাওমিন, এগ ৰোল আদি দিনৰ ভাগতকৈ সন্ধিয়াৰ ভাগতহে খায় সততে খাদ্যৰসিকসকলে। ৰমেন মিলনহঁত এতিয়া বিপদত পৰিছে। ক'ব পৰা নাই কাকো নৈশ কাৰফিউৱে মাতি অনা বিপদৰ কথা। মঙলবাৰে ৰমেন মিলনহঁতৰ দৰে এনে ব্যৱসায়ীসকলক কিদৰে সহায় কৰিব পাৰি তাৰ চিন্তা চৰ্চা চৰকাৰে কৰি থকাৰ কথা সদৰি কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যিসকলে ৰাস্তাত বেহা বেপাৰ কৰে, কোনোবাই ম'ম' বিক্ৰী কৰে, কোনোবাই চাওমিন বিক্ৰী কৰে, আৰু এই বিক্ৰীবোৰ সাধাৰণতে গধূলি হয়। এওঁলোকেও কিছু চাফাৰ কৰিলে লকডাউনৰ সময়ত, যদিও দিনত বিক্ৰী কৰি আছিল, ৰাতিটো বিক্ৰী কৰিব পৰা নাই। গতিকে ষ্ট্ৰীট ভেণ্ডৰসকলৰ কাৰণেও আমি অহা 10-15-20 দিন পিছত ৰাজ্য চৰকাৰৰ আৰ্থিক অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি আমি আঁচনি এটা আনিম। ৰমেনহঁতক পিছে আৰ্থিক সাহায্য নালাগে চৰকাৰৰ, লাগে দোকান দেৰিলৈকে খোলাৰ অনুমতিহে। টাইমটো বহালেই ভাল, টাইম বহালেই হৈ যাব। নিজে ইনকাম কৰি ম'ম' খাবলৈ অহা এই অচিনাকি মহিলাগৰাকীৰো আহ্বান চৰকাৰলৈ। চৰকাৰে লওক সঠিক পদক্ষেপ, লওক দীৰ্ঘম্যাদী আঁচনি, যাতে খাটি খোৱা ৰমেন মিলনহঁতৰ ঘৰবোৰ ভালকৈ চলিব পাৰে। লাভা হেৰি কৰিব লাগে, দীঘলীয়াকৈ দিব লাগে, যাতে সিহঁতৰ দুটা বিক্ৰী পতা ভাল হওক, হয় নহয়? সেইটোৱে বিচাৰোঁ আমিও। কিন্তু ৰমেন হওক বা মিলন হওক, তেওঁলোকে এখন দোকান দিছে, তেওঁলোকে ঘৰ পোহপাল দিছে, তেওঁলোকৰ নিজৰ ল'ৰা ছোৱালী আছে বা ভাড়া ঘৰৰ তেওঁলোকে ভাড়া দিবলগীয়া হৈছে। এইসকল লোকে বিচাৰিছে যে চৰকাৰে তেওঁলোকৰ বাবে এনেকুৱা এটা চিন্তা কৰক, যিটো চিন্তাই তেওঁলোকক দীৰ্ঘ সময়ৰ বাবে তেওঁলোকে ঘৰখন যাতে পোহপাল দি ৰাখিব পাৰে তাৰ ব্যৱস্থা হওক। আমিও বিচাৰোঁ যে চৰকাৰে তেনে সিদ্ধান্ত গ্ৰহণ কৰক। মই ৰাজু বৰুৱা, নিউজ 18 অসম নৰ্থ।
ৰাজনীতিৰ খবৰ অসম বিধানসভাৰ আগন্তুক উপনিৰ্বাচন আছে কিন্তু ঠিক উপনিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বাকযুদ্ধ তীব্ৰতৰ হৈছে মহাজোঁটৰ বিগ ব্ৰাদাৰ কংগ্ৰেছ আৰু এআইইউডিএফৰ মাজত কংগ্ৰেছ এআইইউডিএফৰ মাজত আৰম্ভ হৈ গৈছে এক প্ৰকাৰ সংঘাত কংগ্ৰেছৰ দুগৰাকী জ্যেষ্ঠ নেতাই প্ৰাক্তন মন্ত্ৰী শৰদ বৰকটকী আৰু বৰ্তমানৰ বিধায়ক কাৰ্যকৰী সভাপতি কমলাক্ষ দেৱ পুৰকাষ্ঠ এআইইউডিএফৰ সম্পৰ্কে তিৰ্যক মন্তব্য কৰিছিল যে আসলতে ৰাইজে বিচাৰে যে এআইইউডিএফ কংগ্ৰেছৰ লগত থাকিব নালাগে আৰু তাৰ পিছত এআইইউডিএফৰ বিধায়কে উভতি ধৰিছে মজিবুৰ ৰহমানে দলকাৰ বিধায়কগৰাকীয়ে কৈছে যে এই ধৰণে কথা আক্ৰমণ কৰি নাথাকিব লাগিলে তেওঁলোকে মিত্ৰতা ভংগ কৰি দিয়ক কিন্তু অনাহকত সমালোচনা নকৰিব এই মুহূৰ্তত সংযুক্ত হৈছে আমাৰ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মনৰ সৈতে বিপুল বৰ্মন মিত্ৰজোঁটৰ কিবা কৰিব মহাজোঁটৰ কি হ'বগৈ বিগ ব্ৰাদাৰ কংগ্ৰেছ আৰু এআইইউডিএফৰ মাজত হয় গীতাশ্ৰী চাওক আজি এইটো আমি বিগ ব্ৰেকিং নিউজ আমি ব্ৰেক কৰিছিলো প্ৰথমতে নিউজ 18 অসম নৰ্থ ইষ্টে যে দলগাঁও সমষ্টিৰ যিগৰাকী এআইডিএফৰ বিধায়ক তেওঁ এআইডিএফৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদকৰ দায়িত্বত আছে মুজিবুৰ ৰহমান তেওঁ কৈছিলে যে শৰদ বৰকটকীয়ে এদিন ঠাট্টা কৰিব এআইডিএফক লৈ এদিন কমলাক্ষ দেৱ পুৰকাষ্ঠ কৰিব এই ধৰণে আমি সহ্য নকৰো প্ৰয়োজন হলে মিত্ৰতা ভংগ কৰি দিয়ক বুলি কৈছিলে আৰু সেই বাতৰিটো আমি সংগ্ৰহ কৰিছিলো তেখেতে অকল সেই কথাই কোৱা নাই তেখেতে কৈছিলে যে যদি এআইডিএফৰ লগত এলায়েন্স নকৰিলেহেঁতেন তেতিয়া কংগ্ৰেছে ছিংগুল ডিজিট মানে একৰ ঘৰলৈ আহিলে হয় বুলি কৈছে যদি এতিয়া 29খন আসন পাইছে এআইইউডিএফৰ আজি অক্সিজেন লৈহে পাইছে বুলি এটা তাৎপৰ্যপূৰ্ণ মন্তব্য আমাৰ নিৰ্বাচনৰ সন্মুখত দাঙি ধৰিছিলে আৰু লগতে কৈছিলে যে এতিয়া তেওঁলোকে মহাজোঁটত আছে কিন্তু মহাজোঁটৰ যি বিগ ব্ৰাদাৰৰ কংগ্ৰেছ আছে তেওঁলোকে বিগ ব্ৰাদাৰৰ ভূমিকা পালন কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বুলি অভিযোগ উত্থাপন কৰিছে গতিকে ইয়াৰ পিছত আমি সুধিছিলো যে মিত্ৰতা থাকিব নে নাথাকে কৈছে যে এনেধৰণে ঠাট্টা মস্কৰা যদি কৰি থাকে তেতিয়াহ'লে অনাগত দিনত বিশেষকৈ উপ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত দুয়োটা দলৰ মাজত যিহেতু মহাজোঁটত আছে দুয়োটা দলে গতিকে তেওঁলোকৰ মাজৰ সম্পৰ্ক ছেদ হ'ব পাৰে আৰু হৈ দুয়োটা দলৰ মিত্ৰতা ভংগ হ'ব পাৰে গতিকে ৰাজনৈতিকভাৱে এইটো আজিৰ দিনত এটা ডাঙৰ খবৰ যে মুজিবুৰ ৰহমানে এতিয়া তেওঁ আক্ৰমণৰ প্ৰত্যাক্ৰমণ কৰিছে গতিকে এই ধৰণৰ আক্ৰমণ প্ৰত্যাক্ৰমণ যদি অব্যাহত থাকে তেনে ৰাজনীতিত এইটো সকলো সম্ভৱ হ'ব পাৰে যে অতি সোনকালে তেওঁলোকৰ দুয়োটা দলৰ মাজত মিত্ৰতা ভংগ হ'ব পাৰে গীতাশ্ৰী ধন্যবাদ জ্ঞাপন কৰিছো বিপুল বৰ্মন আমাক শেহতীয়া কথাখিনি জনোৱাৰ বাবে যি ধৰণে কথাবোৰ আগবাঢ়িছে হয়তো বৰ বিশেষ ভাল পোৱা নাই এআইইউডিএফে কংগ্ৰেছৰ কিছু মন্তব্যত আৰু লগতে ৰাইজৰ দলৰ ভূমিকাও ইয়াত যথেষ্ট লক্ষণীয় হ'ব ৰাইজৰ দল কৰবাত কংগ্ৰেছৰ ওচৰ চাপিছে গৈ নেকি লক্ষণীয় হৈ পৰিব পৰৱৰ্তী 2-3 দিনত হয়তো আমি আৰু কিছু ভালকৈ আমি ছবিখন স্পষ্টকৈ দেখিবলৈ সক্ষম হ'ম কিন্তু এআইইউডিএফ যথেষ্ট কংগ্ৰেছক লৈ নাৰাজ আৰু ইয়াৰে সৈতে সময় হ'ল দ্য প্ৰাইম শ্ব'ৰ পৰা বিদায় লোৱাৰ নমস্কাৰ निर्माण पावर स्वैग चल शुरू हो जाओ माय टर्न कर दे सब कुछ ऑन ट्रैक स्ट्रांग है माय टर्न फ्लेक्सिबल माय टर्न बड़ा समझदार নির্মাণৰ মানদণ্ড माय टर्न